মৰিগাঁৱত হ'ব জুবিন গাৰ্গৰ ২৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা মৰম জনাই প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে মৰিগাঁও জিলা প্ৰশাসনে। আজি মৰিগাঁও জিলা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি প্ৰতিমূৰ্তি স্থাপনৰ ভূমি পূজন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। মৰিগাঁৱৰ ঐতিহাসিক চাৰণবিলৰ পাৰত স্থাপন কৰিব প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি। এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব ভাস্কৰ্য শিল্পী বীৰেন সিংহই। লগতে জুবিন গাৰ্গৰ স্মৃতিত ৰোপণ কৰা হ'ব ৫০০ জোপা নাহৰ গছ। মৰমৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত বা তেখেতক শ্ৰদ্ধা জনাই আমি গোটেইখিনি কৰিছোঁ। আজি আমাৰ কাৰণে এটা মৰিগাঁওবাসীৰ কাৰণে ভাল খবৰ, এটা ভাল কাম কৰিছে যে আমি এই আমাৰ চাৰণবিলৰ এই উদ্যানত আমি আমাৰ অতি মৰমৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ এটা ১৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিৰ আমি ভূমি পূজন কৰিলোঁ। জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি বনাই অলপো ভাল লগা নাই, কাৰণ আমাৰ মাজৰ পৰা অকালতে তেখেত নাইকিয়া হ'ল, কষ্টৰে বনাইছোঁ। কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াক আমি জীয়াই ৰাখিবই লাগিব। গতিকে সেইকাৰণে আমাৰ জিলা প্ৰশাসনে বিশেষকৈ আমাৰ DC অনামিকা তেওৰী ডাঙৰীয়া আৰু তেখেতৰ সহযোগীসকলে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো লৈছিল। আৰু আমাৰ মূৰ্তিটো হ'ব ১৫ ফুট, মানে তলৰ পৰা প্ৰায় ২৫ ফুট উচ্চতাৰ গোটেই মূৰ্তিটো হ'ব। মাহৰ পৰা ৮ মাহৰ ভিতৰত এই প্ৰতিমূৰ্তিটো আমি উন্মোচন কৰিবলৈ সক্ষম। হিয়াৰ আমঠু জুবিন গাৰ্গক জনমানসত সজীৱ কৰি ৰখাৰ বাবেই এই প্ৰচেষ্টা হাতত লৈছে মৰিগাঁও প্ৰশাসনে। মৰিগাঁৱৰ পৰা দিগন্ত ডেকা, অসম লাইভ 24। মৰিগাঁৱত হ'ব জুবিন গাৰ্গৰ ২৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা মৰম জনাই প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে মৰিগাঁও জিলা প্ৰশাসনে। আজি মৰিগাঁও জিলা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি প্ৰতিমূৰ্তি স্থাপনৰ ভূমি পূজন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। মৰিগাঁৱৰ ঐতিহাসিক চাৰণবিলৰ পাৰত স্থাপন কৰিব প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি। এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব ভাস্কৰ্য শিল্পী বীৰেন সিংহই। লগতে জুবিন গাৰ্গৰ স্মৃতিত ৰোপণ কৰা হ'ব ৫০০ জোপা নাহৰ গছ। মৰমৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত বা তেখেতক শ্ৰদ্ধা জনাই আমি গোটেইখিনি কৰিছোঁ। আজি আমাৰ কাৰণে এটা মৰিগাঁওবাসীৰ কাৰণে ভাল খবৰ, এটা ভাল কাম কৰিছে যে আমি এই আমাৰ চাৰণবিলৰ এই উদ্যানত আমি আমাৰ অতি মৰমৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ এটা ১৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিৰ আমি ভূমি পূজন কৰিলোঁ। জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি বনাই অলপো ভাল লগা নাই, কাৰণ আমাৰ মাজৰ পৰা অকালতে তেখেত নাইকিয়া হ'ল, কষ্টৰে বনাইছোঁ। কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াক আমি জীয়াই ৰাখিবই লাগিব। গতিকে সেইকাৰণে আমাৰ জিলা প্ৰশাসনে বিশেষকৈ আমাৰ DC অনামিকা তেওৰী ডাঙৰীয়া আৰু তেখেতৰ সহযোগীসকলে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো লৈছিল। আৰু আমাৰ মূৰ্তিটো হ'ব ১৫ ফুট, মানে তলৰ পৰা প্ৰায় ২৫ ফুট উচ্চতাৰ গোটেই মূৰ্তিটো হ'ব। মাহৰ পৰা ৮ মাহৰ ভিতৰত এই প্ৰতিমূৰ্তিটো আমি উন্মোচন কৰিবলৈ সক্ষম। হিয়াৰ আমঠু জুবিন গাৰ্গক জনমানসত সজীৱ কৰি ৰখাৰ বাবেই এই প্ৰচেষ্টা হাতত লৈছে মৰিগাঁও প্ৰশাসনে। মৰিগাঁৱৰ পৰা দিগন্ত ডেকা, অসম লাইভ
24। মননে কইনা মোৰ এৰি গুচি